সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি হৈছে আমাৰ বাপতিসাহোন ৰঙালী বিহু আৰু প্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আমিও ওলাই গৈছোঁ আমাৰ দিখৌ ঘাটলৈ, তাত গৰু গা ধোৱা চাবলৈ বহুত ধুমধামেৰে পালন কৰা। আপোনালোককো লৈ যাওঁচোন, বলকচোন। সেয়া মা আৰু এওঁ আগবাঢ়ি গৈ আছে আৰু মাহঁতত সেয়া কি আপোনালোকেতো গম পাইছে, এয়া বেদৌ, মই আৰু আমাৰ মাইনী, মানে মোৰ ভাই বোৱাৰী, আমি দুইজনী ওলাই গৈ আছোঁ একেলগে। এয়া আমাৰ গাঁৱৰ ৰাইজসকলে মানে গৰুক আদৰি লৈ গৈছে নৈ ঘাটলৈ বাবে। চাওকচোন বাৰু আমাৰ গাঁৱৰ ৰাইজসকল মানে কিমান মিলা প্ৰীতিৰে থাকে, সকলো ওলাই আহিছে আমাৰ পৰম্পৰাগতভাৱে চলি থকা গৰু বিহুৰ দিনাখন যিখিনি নীতি নিয়ম সেইখিনি পালন কৰিবৰ বাবে। সঁচাকৈ এনেকুৱা এটা সুন্দৰ পৰিৱেশ। আৰু আমাৰ গাঁওখন একদম মানে শিৱসাগৰ জিলাৰ মানে ইতিহাসে গৰকাৰ এটা মানে খুব ধুনীয়া নাম, দৈক্লঙীয়া গাঁও। সকলোৱে শুনিছে চাগে নামটো। সেয়া নৈঘাটৰ মানে গেটখন পাই গ'লোঁ, মেইন গেটখন, যিখন আমাক মানে আদৰণি জনাবৰ বাবে ঠিক হৈছে। সঁচাকৈ বহুত ভাল লাগে। কিমান সুন্দৰ পৰিৱেশ চাওকচোন, মানুহৰ সমাগম কিমান, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক আহিছে। আৰু আমাৰ মানে যিডোখৰ ঠাই নাই তাত সকলো জাতিৰ লোক আছোঁ, সেয়ে আমি মিলা প্ৰীতিৰে থকা হয়। আৰু সেয়েহে এই পৰিৱেশটো মানে খুব সুন্দৰ লাগিছে। এয়া সকলোৱে মানে তামোল পাণ দি পিনে সেৱা ল'বৰ বাবে আহিছে, সকলো গাঁৱৰ ৰাইজ আছে। এজনী এজনীকৈ পৰিয়ালৰ সকলো বোৱাৰী গোট খাইছোঁহি। আৰু এটা বস্তু আপোনালোকক দেখুৱাম দেই, আমাৰ ইয়াত বিহুলৈ আহিছে, সেয়ে মোৰ পিছত থকাগৰাকী হাজোৰ পৰা আহিছে, তেওঁ আমাৰ ইয়াত বিহু পালন কৰিবৰ বাবে। সঁচাকৈ এয়া দেখিছেনে, আমাৰ ভতিজা ভাগিন চব আছে আৰু সকলো মহিলা এনেকৈ একগোট হৈ আছে। সঁচাকৈ আমাৰ ইয়াৰ পৰিৱেশটো মানে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলো একগোট হৈ এই পৰিৱেশ। ধন্যবাদ, আপোনাৰ লগত আহিল, আপুনি আহিব দেই। ধন্যবাদ, ৰাতিপুৱাই গ'ল, ৰাতিপুৱাই দিব বেলেগ এইজনে মানে ফটো মাৰিছোঁ বুলি মানে একদম জ্বলি গৈছে। বিহু শুভেচ্ছা জনালোঁ আপোনাক, বহুত বহুত ধন্যবাদ। তোমালৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ, ধন্যবাদ। ফুলিলে নাহৰো ফুলিলে, ফুলিলে পাহাৰী কপৌ, গাভৰু বিহুলৈ যাওঁ সমনীয়া, বহাগে মাতিছে আকৌ। ৰহনীয়া গাভৰু ৰচকী যৌৱনে আদৰো, আমি বাৰে ৰহনীয়া গাভৰু ৰচকী যৌৱনে আদৰো। গেজপতা বিৰি ডিঙিত পিন্ধা দেখিছানে নাই, থৰ লাগিছা চাই, ইপাকে সিপাকে চুচুক চামা, এই ঘাটলৈ আহিব ভুমুকি তোমাৰি বনে পায়। বাৰে ৰহনীয়া গাভৰু ৰচকী যৌৱনে আদৰো, আমি বাৰে ৰহনীয়া গাভৰু ৰচকী যৌৱনে আদৰো। গেজপতা বিৰি ডিঙিত পিন্ধা দেখিছানে নাই, বোলো থৰ লাগিছা চাই, ইপাকে সিপাকে চুচুক চামা, এই ঘাটলৈ আহিব ভুমুকি তোমাৰি বনে পায়। পানী খালে বয়াগে বয়াগে, ঘোঁৰাই পানী খালে ৰৈ ৰৈ, আমি পানী খালো
এয়া বেদৈয়ে ভনীয়েকক লৈ একদম ক'ব নোৱাৰে আৰু তাই কোচত থাকিব বিচৰা নাই, নামি যাব লাগে। তথাপিতো সি একদম টেটমাই ধৰিছে বোলে, গধুৰ হৈ গৈছে, ল'ব পৰা নাই। আৰু এয়া নৈঘাটৰ পৰা আমি উভতি আহিছোঁ, মই ভাইটি আৰু আমাৰ দেহা মানুহ। সঁচাকৈ আজি নৈৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিলে। আৰু এই ৰাস্তাতে পালোঁ আমি তেওঁলোকক পূজা কৰোঁ, সেয়ে বেদৈক সেৱা কৰিবলৈ দিলোঁ। বেদৈ ভয় কৰিছে, ভয়ে ভয়ে সি সেৱা কৰি আছে। ঘৰ আহি পাই পিনে একদম আকৌ খাবৰ বাবে যা যোগাৰ কৰিব লগা হ'ল। বিহু বুলি ক'লে জলপানটো একদম মেইন, সেয়ে ইয়াক সজাই মেলি লৈছোঁ। এওঁ তাতে ফটো দুকপিমান তুলি আছে দেই। আৰু মই বিশেষ বস্তু একো বনোৱা হোৱা নাছিলে, এয়াকে বনাইছিলোঁ, কাৰণ মাইকী মানুহৰ কথা গম পায়েই নহয়। এয়া সকলোৱে খাবলৈ বহিছে, মই লাহে ধীৰে খাম, যিহেতু ঘৰৰ সকলোকে যা যোগাৰটো দি লোৱাৰ পাছতহে আৰু গৃহিণীগৰাকীয়ে খোৱাটো প্ৰয়োজন। ঠিকে আছে বাৰু, যি নহওক আপোনালোকক সকলোকে মই আজি বিহুৰ কিছু ভিডিঅ' দেখুৱালোঁ। আৰু সকলোৱে জানে আজি 100 এডাল শাক খাব লাগে, আৰু এই বাৰীখন আপোনালোকৰ পৰিচিত, মই ইয়াত আহিয়ে থাকোঁ, আৰু সেয়ে আজি ইয়াতেই শাক 100 এডাল বিচাৰিবলৈ আহিলোঁ। আৰু মোৰ লগতে ভাই বোৱাৰীজনীক আপোনালোকে মোৰ ৰিলছ বা ভিডিঅ'সমূহ দেখি থাকে, আৰু তেওঁৰ লগতো এগৰাকী আছে। আৰু যি নহওক সকলোৱে বিহুটো শুভ হওক। মোৰ ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল, আৰু আপোনালোকৰ মানে বহাগৰ নতুন বছৰত সকলোৰে সুখ শান্তি সমৃদ্ধি হওক, অপায় মংগলসমূহ দূৰ হওক, তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ, তথাপিতো আপোনালোকক কি কিনো শাক বুটলিছোঁ তাকো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিলৈ ধন্যবাদ। কোনে গৃহস্থই পহু খেদন দিলে? ৰিক্স কোনে ল'ব বিহু বুলি আৰু পহু খেদন খাব আৰু। এইটো নিয়মটো অতীতৰ পৰাই চলি আহিছে ন পুৰা। এতিয়া ধুনীয়াকৈ ধুই মেলি হেৰি কৰি থৈ আহিলে ভাল হৈ যাব। আজৰি